ন্যায়ৰ অপেক্ষাত ৬টা বছৰ আজিও ন্যায় লাভ কৰিবলৈ সক্ষম নহ'ল অভিনীলে। চন ২০১৮ তাৰিখ ৮ জুন কাৰ্বি আংলঙত মানৱৰূপী দানৱৰ নৃশংসতাৰ বলি হৈছিল নীল অভি। অতি বৰ্বৰতাৰে শেষ কৰি দিয়া হৈছিল দুই তেজাল যুৱকক। আজি নীল অভিৰ ৬ বছৰীয়া আদ্যশ্ৰাদ্ধ। আজিও ন্যায়ৰ অপেক্ষাত নীল অভিৰ পিতৃ মাতৃ। ২০১৮ চনৰ ৮ জুন তাৰিখত সংঘটিত হৈছিল এক নাৰকীয় কাণ্ড। কিছু মানৱৰূপী দানৱৰ আক্ৰোশৰ বলি হ'বলগীয়া হৈছিল তেজাল যুৱক অভিজিত নাথ আৰু নীলোৎপল দাস। কাৰ্বি আংলঙৰ কান্থিলাংচু জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱাই যেন কাল হ'ল দুই যুৱকৰ পক্ষে। সোপাধৰাৰ সন্দেহত অতি বৰ্বৰভাৱে আক্ৰমণ কৰা হ'ল অভিজিত আৰু নীলোৎপলক। বাৰে বাৰে নিজৰ প্ৰাণৰ কাতৰ কৰিছিল অভিজিত তথা নীলোৎপলে। নিজকে অসমীয়া বুলি চিঞৰি চিঞৰি পৰিচয় দিছিল অভি আৰু নীলে। কিন্তু উন্মাদ এচাম জনতাৰ বাবে যেন সেয়া কোনোপধ্যেই সহজলভ্য হৈ উঠা নাছিল। কেৱল মাত্ৰ সুনীতৰ পিয়াহ গুচাবলৈ নীল অভিৰ ওপৰত দানৱৰ দৰে জঁপিয়াই পৰিছিল এচাম উন্মত্ত জনতা। ভাঙি দিয়া হৈছিল নীল অভিয়ে ব্যৱহাৰ কৰা গাড়ীখন। ইয়াৰ লগতে সোপাধৰাৰ সন্দেহত শেষ কৰি দিয়া হৈছিল দুটাকৈ জীৱন। কান্থিলাংচুৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ যোৱা যুৱক দুজন ঘৰলৈ ঘূৰি আহিল নিথৰ দেহ হৈ। তাৰ পিছতেই হাহাকাৰ, সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিল। আজি ডকমকা হত্যাকাণ্ডই প্ৰায় ৬টা বছৰ অতিক্ৰম কৰিলে। ৬টা বছৰ গৰকিলে নীল অভি কাণ্ডই। কিন্তু আজি পৰ্যন্ত নীল অভিয়ে ন্যায় লাভ কৰিবলৈ সক্ষম নহ'ল। ক্ৰমাৎ যেন লেহেমীয়া হৈ পৰিছে নীল অভিৰ হত্যাকাণ্ডৰ গোচৰৰ তদন্ত। আজি ৬ বছৰীয়া আদ্যশ্ৰাদ্ধ ঘৰত আয়োজন কৰিছে। জীয়াই জীয়াই যেন এতিয়া মৃত্যুৰ মুখত পৰা পৰিলক্ষিত হৈছে পিতৃ মাতৃহাল। চকুত এতিয়াও অজস্ৰ সপোন। ন্যায় লাভ কৰিব, পুত্ৰৰ হত্যাকাণ্ডৰ ন্যায় লাভ কৰিব পিতৃ মাতৃয়ে। এতিয়া প্ৰশ্ন উত্থাপন হয়, প্ৰকৃতাৰ্থত দৰাচলতে কেতিয়া ন্যায় লাভ কৰিব নীল অভিৰ হত্যাকাণ্ডই? নীল অভিৰ পিতৃ মাতৃয়ে প্ৰকৃতাৰ্থত ন্যায় লাভ কৰিবলৈ সক্ষম হ'বনে, সেয়া সময়ত হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ অসম।